ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে সন্ধানহীন উদীয়মান কণ্ঠশিল্পী মিণ্টু হাজৰিকা। কণ্ঠশিল্পী মিণ্টু হাজৰিকাৰ ৰহস্যজনকভাৱে সন্ধানহীন হোৱাত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। মঙলবাৰে সন্ধিয়া প্ৰায় 7:30 নাজিৰা আমলাপট্টি 6 নং ৱাৰ্ডৰ নিজৰ বাসগৃহৰ পৰা ওলাই গৈছিল মিণ্টু হাজৰিকা আৰু তাৰ পাছৰে পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে যুৱ কণ্ঠশিল্পীজন। শেহতীয়াকৈ ঘৰৰ পৰা কিছু নিলগত দিখৌ নদীৰ সমীপত এযোৰ চেণ্ডেল উদ্ধাৰ হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। উদ্ধাৰ হোৱা চেণ্ডেলযোৰ উক্ত যুৱকজনৰে হ'ব পাৰে বুলি আশংকা কৰিছে স্থানীয় ৰাইজে। তাৰে সন্দেহত SDRF বাহিনীৰ দুবাৰৰ এটি দল আহি অনুসন্ধান আৰম্ভ কৰে দিখৌ নদীৰ বুকুত। নিশা হোৱাৰ বাবে এই অনুসন্ধান আজিৰ বাবে সাময়িকভাৱে স্থগিত ৰাখে যদিও যুৱকজনৰ সন্ধানত পুনৰ কালিলৈ পুৱাৰ পৰা SDRF বাহিনীৰ দলে এই অভিযান চলাব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক DN24 নিউজ। সন্ধানহীন যুৱকজনৰ পৰিচয়টো হ'ল তেখেতৰ মাক হৈছে মোৰ পেহী, মোৰ দেউতাৰ ভনীয়েক মানে। তো কালি আপোনাৰ তেওঁৰ নামটো মিণ্টু হাজৰিকা। হয়, কালি সন্ধিয়া আপোনাৰ 8মান বজাৰ পৰা তেখেত মানে ঘৰত নাই বুলি মোক ফোন কৰি জনালে। তো মানে কি হ'ল আপোনাৰ ভাবিলোঁ কি তেওঁ আকৌ আহিব ঘৰলৈ। তাৰপিছত আকৌ 10মান বজাত মানে ফোন কৰিলে যে সি অহা নাইকিয়া। তো আমি কালি ৰাতি গোটেই ৰাতিটো বিচাৰিলোঁ, 3-4মান বজালৈকে আমি বিচাৰিলোঁ, গোটেই নাজিৰাত বিচাৰিলোঁ। আমাৰ থানাত আপুনি গৈ মেলি মানে আপোনাৰ কাগজ দিলোঁগৈ। দিয়াৰ পিছত আপোনাৰ কালিতো আপোনাৰ আমি একো নাপালোঁ মানে। কালি ধৰি লওক আপোনাৰ সকলো ইলেকশ্যন ডিউটিত ব্যস্ত হৈ আছে। গতিকেলৈ মানে কি আজি ৰাতিপুৱা আমি গ'লোঁ, গৈ মেলি আকৌ আৰক্ষীক জনোৱা হ'ল। জনোৱাৰ পিছত আপোনাৰ আমি তেনেকৈ বিচাৰি থাকোঁতে মানে কি আমি গম পালোঁ যে ইয়াতে তেখেতৰ চেণ্ডেলযোৰ মানে ইয়াতে পৰি আছিলে মানে নৈঘাটত মানে চেণ্ডেলযোৰ পৰি আছিলে। গতিকে চেণ্ডেলযোৰ পৰি থকা গম পাই আমি মানে সন্দেহ কৰিছোঁ যে তেখেতে ধৰি লওক কিবা এটা বেয়া পথ বাছি লৈছে নেকি ইয়াতে। তো আমি থানাত আকৌ জনোৱা হ'ল। অফিচাৰ আহিলে, অফিচাৰ আহি মেলি আপোনাৰ স্পটটো চালে, স্পটটো চাই মেলি আপোনাৰ আকৌ দুবাৰৰ পাৰ্টিলৈ ফোন কৰিলে। তো তেখেতলোকে আহি মেলি এতিয়া অনুসন্ধান চলালে। তো তেখেতলোকে যোনখিনি অনুসন্ধান চলালে তেওঁলোকৰ মতে মানে এতিয়া নাই পোৱা। ইয়াত তেখেতৰ মানে বডিটো নাই বুলি কৈছে। তো কালিলৈ ৰাতিপুৱা আকৌ তেওঁলোকে অভিযান মানে আপোনাৰ চলাব বুলি এতিয়া কৈ থৈ গৈছে মানে।